দলগাঁৱত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। দলগাঁৱত সৰব হৈ পৰিছে কংগ্ৰেছ। এইভাবেই সৰব হৈছে যে সেই দলগাঁৱৰ আসনখন ৰাইজৰ দলক কংগ্ৰেছে এৰি দিয়াৰ সিদ্ধান্ত লৈছে। তেনেকুৱা এটা প্ৰেক্ষাপটত কংগ্ৰেছ কৰ্মীসকল অসন্তুষ্ট হৈছে আৰু যাৰ বাবে একাংশই সাৰ পানী যোগাই সেই কংগ্ৰেছৰ বিসম্বাদ তুংগত কৰি তুলিছে। আজিও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কংগ্রেস জিন্দাবাদ 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 দরগা কমিটি কংগ্রেসের পার্টি বহাল রাখো দরগা কমিটি কংগ্রেসের পার্টি বহাল রাখো। এবার যেটো দেখা পাই আছো যে শুনা পাই আছো আমি নিউজত শুনা পাই আছো যে ৰাইজৰ দলক মানে আমাৰ এই সমষ্টিখন এৰি দিব। ৰাইজৰ দলত ইয়াত কোনো ধৰণৰ ভেটি নাই। তেখেতসকলৰ কোনো ধৰণৰ সাংগঠনিক কোনো ধৰণৰ ভেটি নাই। তেখেতসকলৰ কোনো ধৰণৰ এটা ৱাৰ্ড মেম্বাৰ নাই, কাউন্সিলৰ নাই, আপোনাৰ প্ৰেচিডেণ্ট নাই, এটা জিলা পৰিষদৰ সদস্য যদিও জিকিছে এইটো কিন্তু আমাৰ দলৰে মানুহ আছিলে। টিকেট নোপোৱাত তেখেতে যায় কিনে আমাৰ ৰাইজৰ দলত আপুনি ছাপোৰ্ট লৈ মানে জয়যুক্ত হৈছে, কিন্তু ভোট কিন্তু আমাৰ কংগ্ৰেছ দলৰ পৰাই দিয়া হৈছিলে। গতিকে আমি যদি এই সমষ্টিখন যদি এনেধৰণৰ খেলি মেলি দেখা পাওঁ, আমি অন্তিম পৰ্যায়ত আমি ৰাইজৰ আমাৰ দলীয় যিবিলাক নেতৃবৰ্গ আছে চবৰ লগত আলোচনাৰ মাধ্যমে আমি বিকল্প চিন্তা কৰিম বুলি মানে আমি এটা হেৰি কৰিছোঁ। আমাৰ দাবী নামানে তেতিয়াহ'লে আমি পদত্যাগ কৰিবলৈ বাধ্য হ'ম। যিহেতু আমাৰ এই দলগাঁও সমষ্টিত 26জন কাউন্সিলাৰ আমাৰ কংগ্ৰেছ দলৰ পৰা জয়ী হোৱা, তাতে আমাৰ এ পি প্ৰেচিডেণ্ট আছে, ব্লক দখলত আমাৰ দখলতে আছে। গতিকে আমি কোনো পদ্ধতি আমি মানি ল'বলৈ মানে অমান্তি হৈছে, মানি নলওঁ। হয়, মোৰ লগতে বাকীকেইটা পদত্যাগ কৰিবলৈ নিশ্চিত এতিয়া আমি আলোচনা কৰিছোঁ। কাৰণ যদি আমাৰ দলগাঁও সমষ্টিখন এৰিব লগা হয় মানে আমি কোনো পদ্ধতি এইটো মানি নলওঁ আৰু অৱশেষত আমি এইটো সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। এবাৰ যিটো দেখা পাই আছোঁ যে শুনা পাই আছোঁ আমি নিউজত শুনা পাই আছোঁ যে ৰাইজৰ দলক মানে আমাৰ এই সমষ্টিখন এৰি দিব। ৰাইজৰ দলত ইয়াত কোনো ধৰণৰ ভেটি নাই। তেখেতসকলৰ কোনো ধৰণৰ সাংগঠনিক কোনো ধৰণৰ ভেটি নাই। তেখেতসকলৰ কোনো ধৰণৰ এটা ৱাৰ্ড মেম্বাৰ নাই, কাউন্সিলৰ নাই, আপোনাৰ প্ৰেচিডেণ্ট নাই, এটা জিলা পৰিষদৰ সদস্য যদিও জিকিছে এইটো কিন্তু আমাৰ দলৰে মানুহ আছিলে। টিকেট নোপোৱাত তেখেতে যায় কিনে আমাৰ ৰাইজৰ দলত আপুনি ছাপোৰ্ট লৈ মানে জয়যুক্ত হৈছে, কিন্তু ভোট কিন্তু আমাৰ কংগ্ৰেছ দলৰ পৰাই দিয়া হৈছিলে। গতিকে আমি যদি এই সমষ্টিখন যদি এনেধৰণৰ খেলি মেলি দেখা পাওঁ, আমি অন্তিম পৰ্যায়ত আমি ৰাইজৰ আমাৰ দলীয় যিবিলাক নেতৃবৰ্গ আছে চবৰ লগত আলোচনাৰ মাধ্যমে আমি বিকল্প চিন্তা কৰিম বুলি মানে আমি এটা হেৰি কৰিছোঁ। আমাৰ দাবী নামানে তেতিয়াহ'লে আমি পদত্যাগ কৰিবলৈ বাধ্য হ'ম। যিহেতু আমাৰ এই দলগাঁও সমষ্টিত 26জন কাউন্সিলাৰ আমাৰ কংগ্ৰেছ দলৰ পৰা জয়ী হোৱা, তাতে আমাৰ এ পি প্ৰেচিডেণ্ট আছে, ব্লক দখলত আমাৰ দখলতে আছে। গতিকে আমি কোনো পদ্ধতি আমি মানি ল'বলৈ মানে অমান্তি হৈছে, মানি নলওঁ। হয়, মোৰ লগতে বাকীকেইটা পদত্যাগ কৰিবলৈ নিশ্চিত এতিয়া আমি আলোচনা কৰিছোঁ। কাৰণ যদি আমাৰ দলগাঁও সমষ্টিখন এৰিব লগা হয় মানে আমি কোনো পদ্ধতি এইটো মানি নলওঁ আৰু অৱশেষত আমি এইটো সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।